পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ কুশাসনৰ বিপৰীতে সুশাসন স্থাপন কৰিম বুলি শাসনলৈ আহিছে বিজেপি। কিন্তু এতিয়া আমি কি সুশাসন দেখা পাইছোঁ, কি এক বিভৎস পৰিৱেশ, কেনেকুৱা ধৰণৰ মানে লেনিনৰ দৰে এগৰাকী বিখ্যাত কমিউনিষ্ট নেতাৰ মূৰ্তি বগৰাই পেলোৱা হ'ল, ভাঙি পেলোৱা হ'ল। লগতে মাংসৰ দোকান, বিৰিয়ানীৰ দোকান মানে জ্বলাই দিয়া হ'ল, ভাঙি পেলোৱা হ'ল। তৃণমূল কংগ্ৰেছৰ এটাৰ পাছত আন এটা যি কাৰ্যালয় আছিল তাত অগ্নিসংযোগ কৰা হৈছে, লগতে বুলডোজাৰ লগাই পেলাই ভাঙি পেলোৱা হৈছে। কেনেকুৱা ধৰণৰ এক পৰিৱেশ, তাত CRPF মোতায়েন কৰা হৈছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকৰ চকুৰ সন্মুখতে একদম এক মানে মণিপুৰ সদৃশ পৰিৱেশ গঢ়ি তুলিছে বিজেপি কৰ্মীসকলে। লগতে তৃণমূলৰ কৰ্মীসকলক ঘৰৰ ভিতৰত সোমাই পেলাই প্ৰৱেশ কৰি পেলাই মাৰধৰ। এটা সময়ত কোৱা হৈছিল যে তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ উৎপাত বাঢ়িছিল, সেইটো প্ৰতিশোধ কৰিবলৈ বা প্ৰতিশোধ হিচাপে ল'বলৈ এনেকুৱা ধৰণৰ কামবিলাক কৰা উচিত নেকি? আইন এখন নিশ্চয়কৈ আছে, আৰক্ষী বাহিনী নিশ্চয়কৈ আছে, সেইবোৰ আইনৰ জৰিয়তে সেইবোৰ লাগিলে সমাধান কৰক। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তোমালোকে কৰিলা বুলিয়ে সুশাসন প্ৰতিষ্ঠা কৰিম বুলি আহি পেলাই একেই কাম বিজেপিৰ নেতাকৰ্মীসকলেও কৰি থাকিব। আৰু এফালে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়েও ডাইৰেক্ট কৈ দিছে যে এজন মুছলমানৰ উন্নয়নৰ বাবেও তেওঁ কাম নকৰে, প্ৰত্যেকগৰাকী হিন্দুৰ উন্নয়নৰ বাবেহে কাম কৰিব। কেনে এক সাম্প্ৰদায়িক মানে মন্তব্য। সকলো দিশ আমি আলোচনা কৰিম। আমাৰ সৈতে প্ৰত্যেক দিনাৰ দৰে আছে নৰ্থ ইষ্ট নাও মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, পশ্চিমবংগৰ যিটো আমি সামগ্ৰিক পৰিৱেশ, বহুত উত্তপ্ত পৰিস্থিতি, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে বা আপোনাৰ দৃষ্টিভংগীৰে কেনেকৈ চাব? এইটো বৰ চিন্তনীয় কথা, কিয়নো পশ্চিমবংগত কিছুমান মানে বৈপৰীত্য আমি দেখা পাওঁ। এই নিৰ্বাচনৰ এই বৰ্তমানৰ যিটো পৰিস্থিতি তালৈ অহাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ। পশ্চিমবংগৰ ইতিহাসত কিছুমান বৈপৰীত্য আছে। বৈপৰীত্য কেনেকুৱা ধৰণৰ যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত বা ভাৰতবৰ্ষত এটা যদি আমি কওঁ যে স্থানীয় এটা পুনৰ জাগৰণ, ৰেনেছা, ইণ্ডিয়ান ৰেনেছা, এইবোৰ আৰম্ভ হৈছিল ক'ত? কলিকতাত মানে বেংগলত। গতিকে আৰু অমৰ্ত্য সেনে তেখেতে কিতাপ লিখিছে আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান, অৰ্থাৎ যুক্তি, তৰ্ক, আলোচনা এইবোৰৰ যোগেদি মানুহে বিতৰ্ক, কলিকতাৰ কফি হাউচ বিখ্যাত এইবোৰৰ কাৰণে, আড্ডাৰ কাৰণে। গতিকে যুক্তি, তৰ্ক এইবোৰ বাংলা জীৱনৰ এটা অবিচ্ছেদ্য অংশ। কিন্তু তাৰ লগে লগে আৰু এটা কথা আমি দেখা পাওঁ, সেইটো স্বাধীনতা আন্দোলনৰ তেতিয়াৰ পৰাই, যে কলিকতাত এটা হিংসাৰ, এইটো এটা বৈপৰীত্য এইটোৱেই যে ইমান বিদ্বান এখন সমাজ, ইমান বৌদ্ধিক এখন সমাজ, তাৰ লগতে কিন্তু তাত এই হিংসাৰ প্ৰয়োভৰটো আমি অতীতৰ পৰা দেখিছোঁ। সেইকাৰণে মই কৈছোঁ এইটো এটা বৈপৰীত্য। এতিয়া শেহতীয়া যিটো পৰিস্থিতি হৈছে, যিটো অত্যন্ত চিন্তনীয় যিটো বিষয়, এইটো আচলতে বৰ্ণোৱাৰ ভাষা নাই, বৰ্ণনা কৰিবলৈ ভাষা নাই। কিয়নো মই যেতিয়া মমতা বেনাৰ্জীৰ যিখন সংবাদমেল মই চাইছিলোঁ, যে মমতা বেনাৰ্জী তেওঁ তিনিবাৰ তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈছে, আৰু তেওঁ যাদৱপুৰত তাত যেতিয়া ভোটগ্ৰহণ কেন্দ্ৰত যে খেলি মেলি হৈছে ভোট গণনাৰ সময়ত, সেইটো যাওঁতে তেওঁলোকে তেওঁক যাবলৈ দিয়া নাই। তাৰপিছত তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে। এইবোৰ বৰ আচহুৱা কথা। আৰু শেহতীয়াভাৱে যিটো কথা হৈছে যে প্ৰথমবাৰ যেতিয়া বামপন্থী দলক CPM-ক হেৰুৱাই যেতিয়া মমতা বেনাৰ্জী শাসনলৈ আহিছিল, তেতিয়া কিন্তু তেওঁলোকে কোনো যাতে হিংসা নহয়, তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে যাতে
CPM বা বামপন্থীসকলৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নকৰে, তাৰ কাৰণে কিন্তু তেওঁলোকে ৰবীন্দ্ৰ সংগীত গাবলৈ কৈছিল মমতা বেনাৰ্জীয়ে, আৰু তাত তেনেকুৱা ধৰণৰ হিংসা হোৱা নাছিল। তাৰপিছতো 2টা টাৰ্ম তেওঁ আহিলে, তাতো আৰু তেওঁলোকৰে চৰকাৰ আছে, গতিকে তেওঁলোকৰ চৰকাৰ উভতি অহাৰ পিছত তাত কথা নুঠেই। কিন্তু এই কথাটো সঁচা যে, আৰু তাৰ অভিজ্ঞতা মোৰ হৈছিলে, মই কলিকতাত আছিলোঁ, মোৰ অফিচ আছিল যাদৱপুৰ ইউনিভাৰ্চিটিৰ ওচৰত, যাদৱপুৰত। তেতিয়া আছিলে CPMৰ শাসন। তেতিয়াৰ পৰাই কিন্তু শাসনত যি থাকে তেওঁলোকৰ এক ধৰণৰ দম্ভ, তেওঁলোকৰ এক ধৰণৰ স্বেচ্ছাচাৰী মনোভাৱ, এইটো কিন্তু আমি দেখা পাইছিলোঁ। এতিয়া যোৱা সময়ছোৱাত 3বাৰ তেওঁ ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ তেওঁ মুখ্যমন্ত্ৰী হ'ল, আৰু তাৰ সময়ত মমতা বেনাৰ্জীৰ যিটো শাসন, সেই শাসনটো যে এটা সুশাসন আছিল সেই কথাটো মই নকওঁ। কিন্তু এতিয়া যিটো হৈছে সেইটোৱে তাৰ সকলো অভিলেখ অতিক্ৰম কৰি গৈছে, কিয়নো তেওঁলোকে কেন্দ্ৰই যিকোনো প্ৰকাৰে পশ্চিমবংগত ক্ষমতা দখলৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল, আৰু সেইটোত তেওঁলোক সফল হ'ল। এতিয়া প্ৰশ্নটো হৈছে যে এতিয়া নিৰ্বাচন আয়োগৰ দায়িত্বত আছে গোটেই কথাটো। তে নিৰ্বাচন আয়োগৰ দায়িত্বত থাকোঁতে তোমালোকে ইমান পুলিচ, পেৰামিলিটাৰী ফ'ৰ্চ, সকলোবিলাক শক্তি তাত থাকোঁতে এই ধৰণৰ অত্যাচাৰ বা এই ধৰণৰ হিংসা বিয়পাবৰ কাৰণে তোমালোকে কিয় এলাউ কৰিছা? হু ইজ ৰেছপনচিবল ফৰ দিছ? Certainly the election commission is responsible for this. আৰু যি ন্যায়ালয়, কলিকতা উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়, তেওঁলোকে কিয় কলিকতাত এতিয়া বেংগলত যিবোৰ এই ধৰণৰ হিংসা হত্যা চলিছে সেই সন্দৰ্ভত তেওঁলোকে কিয় সমতো তেওঁলোকে একশ্যন কিয় লোৱা নাই? যে তোমালোকৰ এতিয়া নিৰ্বাচন কমিশ্যনৰ আণ্ডাৰত আছে, নিৰ্বাচন কমিশ্যনাৰত গোটেই এইবিলাক তদাৰক কৰাৰ দায়িত্ব নিৰ্বাচন কমিশ্যন, বা নিৰ্বাচন কমিশ্যনাৰ যেতিয়া গোটেই প্ৰশাসন নিৰ্বাচন কমিশ্যনাৰ হাতত আছে, তেওঁলোকে এই ধৰণৰ হিংসা হত্যা, হিংসা জুই জ্বলোৱা এইবোৰ তেওঁলোকে এইবিলাক কিয় তেওঁলোকে বন্ধ কৰিব পৰা নাই? কিয় তেওঁলোকে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই? ইয়াৰ কাৰণে নিৰ্বাচন কমিশ্যনক আমি জগৰীয়া কৰিম। আৰু এইটো কোনো ভদ্ৰ সমাজতে এইবোৰ বিৰিয়ানীৰ দোকান ভাঙি দিয়া, মাংসৰ দোকান ভাঙি দিয়া, এইটো তাৰমানে কি? এইটো একচুৱেলি এইটো কি ৰুল হ'বলগীয়া আছে? একেটা কথা। ইয়াত যেনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে, যিবিলাক হেড স্পীচৰ তেওঁক ঘৃণা বিয়পোৱাৰ যিটো আমি মোকৰ্দমা দিছিলোঁ, সেইটো ইয়াত যেনেকৈ চলি আছে, একজেক্টলি সেই কামটোৱে তেওঁলোকে তাত কলিকতাত কৰিবলৈ, বেংগলত কৰিবলৈ গৈ আছে। তেওঁৰ কথাটো ওলাওঁতে মই কৈ থওঁ, তেওঁ এটা মন্তব্য কৰা আপোনাৰ মনত আছেনে যে যদিহে বিজেপি চৰকাৰ আহে দৌৰাই দৌৰাই পিটিম, সেইটোৱে এটা প্ৰভাৱ নেকি? নহয়, সেইটো বস্তুৰ মত, সেইটো যে দৌৰাই দৌৰাই পিটিম, গৃহমন্ত্ৰীয়ে কি কৈছে, ওলোমাই থ'ব, ওলোটাকৈ ওলোমাই থ'ব, তে এইটো আমি আমি কি ক'লৈ আমি গৈ আছোঁ? আমি ক'লৈ গৈ আছোঁ? আৰু এটা মই কথা ক'ম এই ক্ষেত্ৰত অসমৰ লগত তুলনা কৰি, অসমতো বিজেপিয়ে এটা নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, কিন্তু অসমততো তেনেকুৱা ধৰণৰ কোনো হিংসা আমি দেখা নাই। অসমততো আমি তেনেকুৱা ধৰণৰ কোনো হিংসা হত্যা আমি কোনো দেখা নাই আমি ইয়াত। বিশেষকৈ নিৰ্বাচনৰ পাছত দুই এটা সৰু সুৰা হৈছে, সেইটো ধৰ্তব্যই নহয়। দুই এটা সৰু সুৰা হোৱাটো হ'বই, এইটো চবতে হয়। কিন্তু পশ্চিমবংগৰ বৰ্তমানৰ যিটো অৱস্থা, সেই অৱস্থা অসমত হোৱা নাই, অগ্নিগৰ্ভা। গতিকে এই যিটো পৰম্পৰা, এই যিটো হিংসাৰ যিটো পৰম্পৰা, সেইটো কিন্তু এটা অত্যন্ত চিন্তা কৰিবলগীয়া কথা। এখন এনেকুৱা সভ্য সমাজ, এনেকুৱা এখন বৌদ্ধিক সমাজ, তাত মানুহ কিয় এনেকুৱা ধৰণৰ হিংসুক হৈ পৰে? তাত মানুহ কিয়, মানুহৰ এই ধৰণৰ জিঘাংসা, এই ধৰণৰ হিংসাৰ প্ৰতি মানুহৰ কি কাৰণে? আৰু এই মুহূৰ্তত যিটো হৈছে, মই ক'ম যে তাৰ কাৰণে
ইলেকশ্যন কমিশ্যন ইজ 100% ৰেছপনচিবল ফৰ দিছ। ইলেকশ্যন কমিশ্যনে এই হিংসা হত্যা কিয় তেওঁলোকে প্ৰতিৰোধ কৰিব পৰা নাই। হয়, মমতা বেনাৰ্জীৰ শাসনতো তেনেকুৱা ধৰণৰ ঘটনা আছিল বুলি আমি নকওঁ, কিন্তু তেতিয়া ঘটিছিল কাৰণে এতিয়া তোমালোকে শাসনলৈ অহাই নাই। এতিয়া চৰকাৰ আছে মমতা বেনাৰ্জীৰে, তেওঁৱে এতিয়াও তোমাৰ ইণ্টাৰিম চিফ মিনিষ্টাৰ হৈ আছে। তেনেস্থলত কেনেকুৱাকৈ তেওঁলোকে এই ধৰণৰ নিৰ্বাচন আয়োগৰ এইটো পুলিচ প্ৰশাসন, পেৰামিলিটাৰী ফ'ৰ্চেছ, এইবিলাক কিয় তেওঁলোকে চাইলেণ্ট হৈ আছে, এইবোৰ এৰি দিছে এইটো। আৰু মমতা বেনাৰ্জীৰ পৰা তেওঁলোকে ছিকিউৰিটি উইথড্ৰ কৰিছে, অভিষেক বেনাৰ্জীৰ ছিকিউৰিটি উইথড্ৰ কৰিছে। হাৰে, যি সময়ত তেওঁলোকৰ সুৰক্ষাটো এটা অতি চিন্তাৰ বিষয়, তে সেই সময়ত তেওঁলোকৰ পৰা নিৰাপত্তা বাহিনী, নিৰাপত্তাৰক্ষী তেওঁলোকৰ পৰা আঁতৰাই দিয়াটো তাৰমানে কি? তাৰমানে তেওঁলোকক যদি কোনোবাই শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ আহক। এইটো ভদ্ৰ সমাজৰ, সভ্য সমাজৰ এইটো এটা নিদৰ্শন নেকি? গতিকে এইটো কি হ'বলৈ গৈ আছে? আৰু মইতো ভাবোঁ যে এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়, কলিকতা হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট, দে শুড ইণ্টাৰভিন। তেওঁলোকে দেখা পাই থকা নাই নেকি কি হৈ আছে তাত? গতিকে তেওঁলোকে কুৱেশ্যন নকৰে কিয়? আৰু কোনোবাই তাত গৈ পেলাই কোৰ্টক এপ্ৰ'চ কৰা উচিত যে বন্ধ কৰক, এইটো কি হ'বলৈ গৈ আছে। আৰু এই ক্ষেত্ৰত কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শান্তি বাৰ্তা বৰ্তাই ৰাখিবলৈ কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা নাই, আৰু লগতে গৃহমন্ত্ৰীয়েও কিন্তু প্ৰেৰণ কৰা নাই। আৰু তাত ইমানখিনি CRPFৰ জোৱান, RPFৰ জোৱান আমি টহল দি থকা দেখিছোঁ। তেওঁলোকৰ সন্মুখতে বিজেপি নেতাকৰ্মীয়ে গুণ্ডাগিৰি চলাই আছে, প্ৰহাৰ কৰি গৈ আছে। কি ক'ব? মই ক'লোৱে নহয় যে এইটো আইনৰ শাসনৰ বিৰুদ্ধ কথা। আৰু দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰীয়ে যদি নিশ্চুপ হৈ থাকি তেওঁলোকে যদি আওপকীয়াকৈ এইবিলাকত তেওঁলোকে যদি ইন্ধন যোগায়, আৰু গৃহমন্ত্ৰীয়েতো সেই কথাটো কৈয়ে গ'ল, তাতকৈ লজ্জাজনক কথা একো নাই। গতিকে এইটোক মই ক'ম যে এইটো আমি এখন গণতান্ত্ৰিক দেশত আছোঁ নে ক'ত আছোঁ আমি? এখন সভ্য সমাজৰ এইবোৰ লক্ষণ হয় নেকি? নিৰ্বাচন চবতে হৈছে, নিৰ্বাচন অসমত হৈছে, নিৰ্বাচন বেংগলত হৈছে, নিৰ্বাচন তামিলনাডুত হৈছে, নিৰ্বাচন কেৰালাত হৈছে, নিৰ্বাচন পুডুচেৰীত হৈছে। আমি ক'ৰবাত এনেকুৱা ধৰণৰ হিংসা দেখিছোঁ নেকি? আমিতো ক'তো দেখা নাই। তেতিয়াহ'লে তাত যদি হৈছে, আৰু তাত গৃহ মন্ত্ৰালয়ে কি কৰি আছে? ভাৰত চৰকাৰৰ গৃহ দপ্তৰে কি কৰি আছে? গতিকে এতিয়া পশ্চিমবংগৰ গভৰ্ণৰে কি কৰি আছে? They should stop it, no? They should stop it immediately. That is what actually everybody should demand that. এইটো আশ্চৰ্যজনক কথা, এইটো অত্যন্ত দুখ লগা কথা। এইটো একেবাৰে শেষত সুধিছোঁ, মমতা বেনাৰ্জীয়ে কালি ক'লে যে তেওঁ কোনো পধ্যে পদত্যাগ নকৰে, ৰাজভৱনলৈও নাযায়, আৰু কিন্তু তাৰ বিপৰীতে ৰাষ্ট্ৰপতি শাসন দিয়াৰ যো-জা চলিছে। অহা 7 মে'ৰ পৰা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই দুটা বিষয় কি হিচাপে আপুনি চায়? নাই, এতিয়া প্ৰশ্নটো হৈছে মমতা বেনাৰ্জী কৈছে হয়, কিন্তু মমতা বেনাৰ্জী ক'লেতো আৰু সেইটো নহয়গৈ। কিয়নো যেতিয়া নিৰ্বাচন ৰিজাল্ট ওলাই গ'ল, নিৰ্বাচনত মমতা বেনাৰ্জী তেওঁলোকে অনিয়ম বলপূৰ্বক যিয়েই কৰিছে, কেন্দ্ৰত বিজেপি চৰকাৰ, বিজেপিৰ অনুগামী ৰাজ্যপাল, পুলিচ প্ৰশাসন সকলো। গতিকে এইটো একো নাই, তেওঁলোকে তাত গভৰ্ণৰ ৰাষ্ট্ৰপতিৰ শাসন দি দিব এদিন দুদিনৰ কাৰণে। তো ৰাষ্ট্ৰপতিৰ শাসন দি দিয়াৰ লগে লগেতো আৰু মমতা বেনাৰ্জী আৰু কেয়াৰটেকাৰ চিফ মিনিষ্টাৰ হৈ থাকিব নোৱাৰিব। ফলস্বৰূপে আৰু তাৰ এগেইনষ্টে মমতা বেনাৰ্জীয়ে কোৰ্টতো যাব নোৱাৰে, একো কৰিব নোৱাৰে। গতিকে তেওঁ এটা হুমকি দিছে, কিন্তু এইটোৰ কোনো একচুৱেলি অৰ্থ নাই বা এইটোৰ দৃষ্টি নাথাকে। এইটো অসম্ভৱ কথা। নিশ্চয়কৈ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰিলে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকা কি হ'ব
বা তেওঁলোকে কেৱল এটা হুংকাৰ দি পেলাই ক্ষান্ত থাকিব নেকি যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে, কেৱল তেনেকৈ কৈয়েই তেওঁলোকে দায় সাৰিব নেকি? বা সেইবোৰ কোৱাৰ পিছতো বৰ্তমান পৰ্যন্তও কিন্তু অগ্নিগৰ্ভা হৈ আছে পশ্চিমবংগৰ পৰিস্থিতি। আৰু পশ্চিমবংগত আমি তাৰমানে কিছু সময় পূৰ্বে উল্লেখ কৰিছিলোঁ যে লেনিনৰ মূৰ্তিও কিন্তু ভাঙি পেলোৱা হৈছে, বিৰিয়ানীৰ দোকান উচ্ছেদ চলোৱা হৈছে, পশ্চিমবংগৰ TMC কাৰ্যালয়, বহুকেইটা TMC কাৰ্যালয়ত বুলডোজাৰে উচ্ছেদ চলোৱা হৈছে। তাৰ পাছতো কিন্তু যি CRPF বাহিনী মোতায়েন কৰিছে বা RPF বাহিনী মোতায়েন কৰিছে, তেওঁলোকৰ যেন ভূমিকা মানে একেবাৰে শূন্য বুলিবই পাৰি। বিপৰীতে তৃণমূল কৰ্মীৰ ওপৰত প্ৰহাৰ কৰা দৃশ্যবোৰহে দেখিবলৈ পোৱা গৈছে। এয়াই সুশাসন নেকি? আমি প্ৰশ্ন কৰিছোঁ। এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব বা কৰ্তব্য হোৱা কি উচিত আছিল? তেওঁতো মণিপুৰৰ ক্ষেত্ৰত ৭৯ দিন মনে মনে থাকিল, মণিপুৰৰ যি অগ্নিগৰ্ভা হৈছিল সেই পৰিস্থিতিৰ পাছত। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীও এতিয়া নিমাত, অথচ তেওঁৱেই জুইকুৰা জ্বলাই থৈ গ'ল বুলি বিভিন্ন মহলে এতিয়া অভিযোগ উত্থাপন কৰিছে। কাৰণ তেওঁ ওলোটাই ওলমাই ৰাখিম বুলি সেই তেনেকুৱা ধৰণৰ এক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছিল যে দৌৰাই দৌৰাই পিটিম, সেই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। বিজেপি চৰকাৰ আহিলেই তৃণমূলৰ কৰ্মীক দৌৰাই দৌৰাই পিটিম বুলি মন্তব্য কৰিছে। এইবোৰ মন্তব্যৰ ফচলে এতিয়া দেখিবলৈ পোৱা গৈছে নেকি পশ্চিমবংগৰ ক্ষেত্ৰত? আৰু পুনৰ কৈছোঁ, যদিহে প্ৰকৃততে মমতা বেনাৰ্জীৰ দিনত কুশাসন হৈছিলেই, তেতিয়াহ'লে তোমালোকে এনেকুৱা ধৰণৰ মাধ্যমেৰে এনেকুৱা ধৰণৰ যিবিলাক প্ৰদৰ্শন কৰি আছে, তাৰ জৰিয়তে তোমালোকে কি সুশাসন প্ৰতিষ্ঠা কৰিব পাৰিবা নেকি? এই প্ৰশ্ন কিন্তু এতিয়া সচেতন মহলত উঠিবলৈ আৰম্ভ কৰিছে। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।